মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো সেৱাৰ দ্বাৰা প্ৰকাশিত স্যাম্পল কুৱেশ্যন পেপাৰখনৰ মেথছৰ এমচিকিউ প্ৰশ্ন। গতিকে আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো ত্ৰিভুজ চেপ্টাৰটোৰ এমচিকিউখিনি। আজি আমি আলোচনা কৰিবলৈ লৈছো স্থানাংক জ্যামিতিৰ এমচিকিউ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ গ'লে আমি বহুতখিনি আলোচনা কৰোঁ। সেই আলোচনাৰ পৰা আমি কেইবাটাও প্ৰশ্নৰ সমাধান বিচাৰি পাম আৰু বহুতখিনি কনচেপ্ট আয়ত্ত কৰিব পাৰিম। গতিকে সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা। নিশ্চয় প্ৰতিটো প্ৰশ্নৰ পৰা তোমালোকে কেইবাটাও প্ৰশ্নৰ সমাধান বিচাৰি পাবা। সেয়েহে অলপ সময় বেছিকৈ লওঁ। বেছিকৈ ল'লেও তোমালোকৰ গোটেই চেপ্টাৰটোৰ ওপৰতে কনচেপ্টখিনি আয়ত্ত হয়। আমি আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। যদি এটা বৃত্তৰ ব্যাসৰ মূৰবিন্দু দুটা -5, 4 আৰু 1, 0 তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। আমি বৃত্তৰ ব্যাসাৰ্ধ উলিয়াবলৈ আমি এটা বৃত্ত আঁকি লওঁ। যেনিবা এইটো ব্যাস হলে এইটো কেন্দ্ৰবিন্দু। এতিয়া আমাক দিয়া আছে এই বিন্দু দুটা, যে এইটো হল ধৰি ললো এইটো এ বিন্দু, এইটো বি বিন্দু। এই বিন্দু দুটাৰ স্থানাংক দিয়া আছে। এই স্থানাংকৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব লাগে। ব্যাসাৰ্ধটো আমি কেনেকৈ পাম? আগতে ব্যাসাৰ্ধ পাবলৈ হলে আমি জানো কিন্তু যে কেন্দ্ৰৰ পৰা বৃত্তৰ ওপৰৰ কোনো এটা বিন্দুৰ দূৰত্বক কি কয়? ব্যাসাৰ্ধ বুলি কয়। তেতিয়াহলে আমাৰ এইটো বিন্দু বৃত্তৰ ওপৰৰ কোনো এটা বিন্দু আছে, কিন্তু কেন্দ্ৰবিন্দুটোৰ স্থানাংক নাই। গতিকে আমি প্ৰথমতে উলিয়াব লাগিব বৃত্তটোৰ কেন্দ্ৰবিন্দু। বৃত্তটোৰ কেন্দ্ৰবিন্দু কেনেকে পোৱা যাব? চাবা যে দুটা বিন্দুৰ স্থানাংক দিয়া আছে। এইটো বিন্দু হয়তো ধৰি ললো এই বিন্দু, এইটো বি বিন্দু। গতিকে আমি এই দুটা বিন্দুক এ বিন্দু আৰু বি বিন্দু বুলি ধৰি ললো। তেতিয়াহলে অ হল কেন্দ্ৰবিন্দু। এই কেন্দ্ৰবিন্দুৰ স্থানাংকটো লাগিব। এতিয়া কেন্দ্ৰবিন্দুটোৰে এ বি ব্যাসক কি অনুপাতত ভাগ কৰিছে, সেই অনুপাতটো আমি জানিব লাগিব। আৰু আমাক লাগিব কিহৰ? বিভাজনৰ সূত্ৰ। কোনো নিৰ্দিষ্ট অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক উলিয়াবলৈ হলে আমি বিভাজন সূত্ৰ ব্যৱহাৰ কৰো স্থানাংক জ্যামিতিত। বিভাজন সূত্ৰ মতে যিহেতু অ বিন্দুটো হল ব্যাসৰ মধ্যবিন্দু, গতিকে ব্যাসৰ মধ্যবিন্দুৰ স্থানাংক উলিয়াবলৈ আমি কি কৰো? সূত্ৰটো ব্যৱহাৰ কৰো। কি সূত্ৰ আছিল? মধ্যবিন্দুৰ স্থানাংক অ বিন্দুৰ স্থানাংক উলিয়াবলৈ গলে আমি কি আছিল? অ বিন্দু মানে এইটো আমি ধৰি লৈছো অ বিন্দু, সেইকাৰণে অ বিন্দু দিছো। এতিয়া কেন্দ্ৰবিন্দুৰ স্থানাংক, কেন্দ্ৰ অ সমান কি হব? আমি উলিয়াম। কেন্দ্ৰ অ সমান উলিয়াবলৈ গলে আমি মধ্যবিন্দুৰ স্থানাংক উলিয়াম। মধ্যবিন্দুৰ সূত্ৰ হল x1 + x2 by 2 আৰু y1 + y2 by 2। গতিকে ইয়াৰ জৰিয়তে আমি স্থানাংকখিনি উলিয়াম। এতিয়া x1 আৰু x2 কিমান আছে চোৱাচোন। x1 হল প্ৰথম বিন্দুটোৰ x স্থানাংক আৰু দ্বিতীয় বিন্দুটোৰ x স্থানাংক কিমান আছে? -5 + 1 কিমান হ'ব? -4। ইয়াতে হ'ব -4 আৰু ইয়াতে কি হ'ব? y স্থানাংক দুয়োটা যোগ কৰিব লাগিব। 4 আৰু 0 মানে কি হ'ব? +4। গতিকে 2 ৰে 4 যাব -2 বাৰ আৰু
4 যাব 2 বাৰ গতিকে মধ্যবিন্দু অৰ্থাৎ কেন্দ্ৰবিন্দুৰ স্থানাংক হ'ব -2 2 -2 এই বিন্দুটো আমি পালো এতিয়া আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগে ব্যাসাৰ্ধ উলিয়াবলৈ হলে আমাৰ AO উলিয়াব লাগিব AO টো আমি কেনেকৈ পাম নাইবা AO নহয় OBও হ'ব পাৰে একেই হয় গতিকে AO যিমান হয় OBও সিমানে হ'ব গতিকে তোমালোকে যিকোনো এটা উলিয়াব পাৰা AO উলিয়াব পাৰা নাইবা OB উলিয়াব পাৰা ধৰি ললো OB উলিয়াব লাগে OB একেই হ'ব কিন্তু এতিয়া আমি কি কৰিম দূৰত্বৰ সূত্র ব্যৱহাৰ কৰিম দূৰত্বৰ সূত্র কি আছিল দূৰত্বৰ সূত্ৰটো আমি পাইছিলো কি বিন্দুটো এটো -2 2 গতিকে O বিন্দু আৰু B বিন্দুৰ এটো O বিন্দু আৰু হল B বিন্দুটো হল এটো তেতিয়া আমি দূৰত্বৰ সূত্ৰত বহাই দিলে কি পাম আমি দূৰত্বৰ সূত্র আছিল x2 - x1 এতিয়া আমি কিন্তু OB লম OB আমি x1 আৰু x2 কিমান কিমান পাম 1 আৰু 1 - -2 অৰ্থাৎ +2 হ'ব স্কয়াৰ প্লাস তাৰে পিছত 0 - 2 0 - 2 স্কয়াৰ কিমান হয় 3 স্কয়াৰ 3 স্কয়াৰ প্লাস এতে হ'ব 2 স্কয়াৰ অৰ্থাৎ -2 স্কয়াৰ -2 স্কয়াৰ হলে কিমান হয় 4 হয় 9 আৰু 9 + 4 অৰ্থাৎ কিমান হল √13 গতিকে √13 একক এতিয়া ব্যাসাৰ্ধ হ'ব √13 একক এটো হল আমাৰ এটো প্ৰথম MCQ টোৰ সলিউশন গতিকে আমি এটা অঙ্ক এটা MCQ আলোচনা কৰোতে বহুতখিনি সময় লৈছো গতিকে ইয়াৰে পৰা আমাৰ আটাইবোৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব কিন্তু তোমালোকে কৰোতে কিন্তু ইমান সময় ল'ব নোৱাৰিবা আমি বুজাই দিয়াৰ কাৰণে বহুতখিনি সময় লওঁ তোমালোকে কিন্তু ইমানখিনি সময় ল'ব নোৱাৰিবা গতিকে তোমালোকে সেকেন্ডৰ ভিতৰত হিসাবটো উলিয়াই দিব লাগিব এইবিলাক লিখাৰো দৰকাৰ নাই যদি পাৰা মুখে মুখে কৰিবা আৰু যদিও এইবিলাক কৰিবলৈ যোৱা 2-4 সেকেন্ডৰ ভিতৰত কিন্তু শেষ কৰিব লাগিব আহিছো পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নটো আমি কি পাম P বিন্দু আৰু Q বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব আমি এই দূৰত্ব উলিয়াবলৈ হলে দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম দূৰত্বৰ সূত্ৰটো হল এইটো যে PQৰ মাজৰ দূৰত্ব PQ উলিয়াব লাগে PQ উলিয়াবলৈ গলে আমি x1 - x2 নাইবা x2 - x1 দুয়োফালে দি হয় এইটোক আমি কও x2 এইটো x1 x1 x2 গতিকে x2 ৰ পৰা x1 নাইবা x1 ৰ পৰা x2 মাইনাস কৰিলে কি হ'ব এইখিনি বৰ্গ কৰিম -2/3 ৰ পৰা যদি আমি এটো মাইনাস কৰো প্লাস হৈ যাব 11/3 এটোৰ স্কয়াৰ প্লাস নেক্সট আহিম 5 - 5 মানে 0 হৈ যাব 5 - 5 0 স্কয়াৰ গতিকে ইয়াতে পাম আমি 3 লসাগু হ'ব 3 লসাগু হলে -2 আৰু 13 ৰ পৰা 2 গলে 11 হ'ব 11 স্কয়াৰ আৰু প্লাস 0 গতিকে এইখিনি আমি যদি মান উলিয়াও স্কয়াৰ আছে গতিকে 11/13 হ'ব 11/3 হ'ব
এতিয়া আমাৰ এইটো আছে না নাই 6 একক গতিকে 5 minus 5 আমি minus 11 by 3 আৰু minus 2 by 3 ভুল হৈছে নেকি কৰবাত চাও minus 11 by 3 বিন্দুৰ মাজৰ দূৰত্ব 6 একক এটাও নাই দেখোন এতিয়া হলে minus 11 by 3 কি হ'ব লাগে তো 5 minus 5 0 3 13 9 oh sorry 11 আছিল না এইটো 11 আছিল ইয়াতে মানটো পুট কৰাতে ভুল হৈছে গতিকে আমি পাম 11 ৰ পৰা 2 গলে 9 পাম গতিকে 3 by 3 আমি পাম 9 by 3 গতিকে 3 ৰে 9 ক ডিভাইড কৰিলে 3 টাইমছ যাব 3 স্কয়াৰ হ'ব গতিকে 3 হ'ব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ গতিকে যিমান পাৰো আমি শৰ্টকাট কৰিবলৈ যত্ন কৰিম হিচাপখিনি যেহেতু 1 মিনিট বা 2 মিনিটৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ উলিয়াব লাগিব 1 মিনিটতকৈ বেছি ল'ব নোৱাৰো 1 মিনিটে ল'ব পাৰিম গতিকে যিমান পাৰো শৰ্টকাট হিচাপখিনি কৰিব লাগিব এতিয়া আমি পালো √3 একে √3 একক আমি এইটো এনসাৰ পালো 3 একক নেক্সট আহিম 18 নম্বৰটোৰ A আৰু B বিন্দুৰ মাজৰ দূৰত্ব হ'ব A বিন্দুটোৰ স্থানাংক 06 B বিন্দুৰ -6 2 বিন্দুৰ মাজৰ দূৰত্ব হ'ব 6 একক 2√6 একক 2√13 একক 13√2 একক কোনটো হ'ব আমি উলিয়াম AB দূৰত্ব AB দূৰত্ব উলিয়াবলৈ গলে মুখে মুখে উলিয়াব পৰা হ'ব লাগিব আমি -6 ৰ পৰা 0 গলে -6 গতিকে যিমান সম্ভৱ আমি মুখে মুখে কৰাৰ কাৰণে যত্ন কৰিব লাগিব এটা হিচাপটো আমি শৰ্ট কৰি লিখিছো -6 স্কয়াৰ প্লাস আৰু 2 ৰ পৰা 6 গলে -4 হ'ব 4 স্কয়াৰ এতিয়া হলে কি হ'ব 36 প্লাস 16 কিমান হয় 52 হলে কোনটো হ'ব পাৰে 4 13 গুণ 52 4 13 গুণ 52 4 ৰ বৰ্গমূল 2 2√13 তেতিয়া হলে 2√13 হ'ব গতিকে সি নাম্বাৰ অপশনটো হ'ব ইয়াৰ পিছতে আহিছে গোটেইকেইটা একে ধৰণৰে প্ৰায় দূৰত্বৰে সূত্ৰ নেক্সট অটো আছে কি 6 আৰু -6 বিন্দুৰ মাজৰ দূৰত্ব হ'ব 6√2 একক 12 একক 2√6 একক 6 একক গতিকে একেদৰে আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম দূৰত্ব সমান কি হয় আমাৰ -6 ৰ পৰা -6 গলে 12 হ'ব আৰু 2 ৰ পৰা 2 গলে 0 কিন্তু এনেকুৱা এটা সুবিধা কৰি দিব আমাক সদায় গতিকে দুটা একে হলে বিয়োগফলটো 0 হ'ব গতিকে হেতুৰ কাৰণে আমি চাবই নালাগে -6 দূৰত্বটো হ'ব -6 -6 নাইবা 6 + 6 দুটা এটা হলে হল স্কয়াৰ আৰু পিছৰটো হ'ব 0 হৈ যাব 2 - 2 গতিকে 0 স্কয়াৰটো 0 হ'ব ইমান ইয়াতে হ'ব 12 12 ৰ স্কয়াৰ গতিকে 12 হ'ব গতিকে আমাৰ আছে ইয়াতে বি নাম্বাৰ অপশনটো 12 আছে গতিকে আমি সহজতে এনেকুৱা উত্তৰটো পাই যাম
অতি কম সময়ৰ ভিতৰতে পাব পাৰোঁ। গতিকে যিমান পাৰা হিচাপটো শ্বৰ্ট কৰিবলৈ যত্ন কৰিবা, তেতিয়াহ'লে কম সময়ৰ ভিতৰতে হৈ যাব। স্থানাংক জ্যামিতিৰ এইখিনি প্ৰশ্ন আছিল চিকিউত সেৱা চেম্পুল পেপাৰখনৰ। ইয়াৰ পিছত আহিম আমি ত্ৰিকোণমিতি চেপ্টাৰটোৰ প্ৰশ্নখিনি আলোচনা কৰিম।